বিচাৰিছোঁ যে অতিকৈ দুখৰ বিষয় এই কাৰণেই কৈছোঁ যে আজি ইমান ডাঙৰ এটা পদক্ষেপ লোৱা ব্যক্তি আজি তেখেতক ক'ৰবাত অৱহেলিত কৰিছে বুলি এই কাৰণে ক'বলৈ বাধ্য হৈছোঁ যে আজি আমিয়ে আছোঁ বা আমি কৰিছোঁ বা দেখাক দেখি কোনোবাই কৰিছে, কিন্তু দেখাক দেখি কৰাতকৈ যদি তেওঁলোকে নিজে অনুভৱ কৰিলে হয় যে তেওঁ কি কৰি গ'ল বা তেওঁৰ দৰে আৰু এনেধৰণৰ বহু ব্যক্তি আছে যিসকলে ভাষাৰ ক্ষেত্ৰতে হওক, সাহিত্যৰ ক্ষেত্ৰতে হওক বা অন্য দিশতে হওক যিসকলে অৱদান আগবঢ়াই গৈছে, তেওঁলোকক আগুৱাই নিয়াটো আমাৰ প্ৰত্যেকৰে দায়িত্ব। আৰু পৰিতাপৰ বিষয় এইটো যে আমি হয়তো নিজেই নাজানো আমাৰ ইতিহাস। তো আমি যদি নিজৰ ইতিহাস নিজে নাজানো তেন্তে ভাবোঁ যে আমি আমাৰ মাজৰ যিসকল অগ্ৰণী ব্যক্তি যিসকল আছিলে তেওঁলোকৰ অৱদান ক'ৰবাত আমি নিজে হেৰাই দিম, কাৰণ আমি আমাৰ নিজৰ ইতিহাস নিজে নাজানো। তো বৰ বিশেষ ক'বলৈ নাযাওঁ। আৰু মই দুখ প্ৰকাশ কৰিছোঁ যে অসম সাহিত্য সভাই হয়তো ক'ৰবাত নহয় ৰঘুনাথ আতিক একেবাৰে পাহৰিলে বুলি। যদি নাপাহৰিলে হয় তো আজি এই অনুষ্ঠানটি বৰ এক বেলেগ ধৰণে এক বেলেগ পৰ্যায়ত হয়তো আজি উদযাপন কৰিলে হয়।